আজি জলফাই টেঙা আৰু লাই শাকেৰে গাহৰি মাংস তৈয়াৰ কৰিম। চাওক গাহৰি মাংস বনাই আছো, বহুত খাবলৈ ভাল লাগে। এয়া লাই শাক, জলফাই, ধনিয়া লৈ লৈছো, আলু পিয়াজ লৈ লৈছো। এতিয়া বলক একদম এয়া হৈ গৈছে, দেখিছে কি ধুনীয়া। এনেকৈ ডিশটো বনাই লৈছো। এতিয়া কিছু সময় এয়া দেখিছে কালাৰ হৈ গৈছে। এতিয়া কেৰাহীত অলপ সময় ভাজিম, 20-30 মিনিটমান। তাৰপাছত দেখিব গাহৰি মাংস খাই বহুত মজা লাগিব। এয়া হৈ গৈছে, একদম কেনেকুৱা লাগিছে ক'ব। একদম গাহৰি মাংসৰ ভিডিঅ' আজি স্পেচিয়েল লাই শাকৰ লগত গাহৰি মাংস। আৰু যদি আপুনিও খাই ভাল পায় কমেণ্ট জনাব, গাহৰি মাংস খাই কেনেকুৱা লাগে। একদম লাই শাক দি পেলাই বনাইছে।